অকলে গৈ আছো বাৰু এইবাৰ ইফালে আহি আছে মা বেগ লৈ পুৰা একদম বেগ লৈ যাই আছো দিয়ক গাইছ এতিয়া এনেকে ওলালো এতিয়া ধুনীয়াকে গৈ থাকো তো এইখনে হ'ল ট্ৰেইন এইখন ট্ৰেইনতে যাম পাটনা গাইছ আহিলি দে 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 গুড মৰ্নিং ফ্ৰম পাটনা গাইছ তো বৰ্তমান আছো গাইছ বিহাৰত থকা পাটনা চহৰত মানে বিহাৰৰ ৰাজধানী হ'ল পাটনা আৰু কি কামত আহিছো তো গুড মৰ্নিং সকলোকে হেল্ল' ফ্ৰেণ্ডছ আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালে আপোনালোকৰ ভাই আকাশ ভাই আই মিন ছাগল ভাই তো গাইছ আজি মানে লাষ্ট আছো বঙাইগাঁৱত মানে অসমত আজি লাষ্ট আছো কালি গৈ আছো পাটনা আৰু এতিয়া গৈ আছো গাইছ পিকনিক খাব মানাসত আহি পালে তাৰকা দা মানে বস্তুবিলাক যোগান ধৰোঁতে গাইছ ভিডিঅ'টো ষ্টাৰ্টে কৰিব পৰা নাই তো এই জাষ্ট নাও ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো কালি অলপ ব্যস্ত আছিলোঁ এইকেইদিন কি হ'ল গাইছ বহুত ব্যস্তৰ মাজত আছিলোঁ কি আৰু লগ কৰি থৈছে ৰ মই লৈ আহোঁ তেতিয়া যাওঁ অলপ সহায় কৰোঁ ন সহায় কৰে নিজে নাজানি তো আহি পালোঁ ফাইনেলি গাইছ মানসত মানে জীৱনৰ প্ৰথমবাৰ এনেকুৱা মানসত আহি পিকনিক খাই আছোঁ আৰু আপোনালোকেতো গমেই পায় মানসত আহি থাকোঁ কিন্তু কেতিয়াও পিকনিক খোৱা নাছিলোঁ এইখন প্লেচত প্ৰথমবাৰ বাৰু আজি পিকনিক খাই আছোঁ কি তাৰকা দা মজা 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 মানে আমাৰ লগত যিবিলাক বন্ধু আছে তেখেতে ইমান কেমেৰা ফ্ৰেণ্ডলি নহয় সেইকাৰণে আপোনালোকক বাৰু দেখুওৱা নাই তো দিয়ক আজি মানে লাষ্ট পিকনিকটো খাই লওঁ কালিতো যামেই আৰু ট্ৰেইনত উঠিব লাগিবই The next day. গুড মৰ্নিং গাইজ তো ফাইনেলি আজি ঘৰখন এৰি 4 দিনৰ কাৰণে গৈ আছোঁ পাটনা আৰু এতিয়া যাম ডাইৰেক্ট নিবঙাইগাঁও ষ্টেচন অকলে গৈ আছোঁ বাৰু এইবাৰ মোৰ লগত কোনো নাযায় আৰু পাটনাত অলপ কিবা কিবি কাম আছে তাৰ বাবে গৈ আছোঁ আপোনালোকক আপডেট দিব পৰা নাই মানে লাষ্ট ভিডিঅ'টো আপোনালোকে চালে ধুবুৰীৰ ব্লগ তাৰপিছত বঙাইগাঁৱত আহিলোঁ কালি গ'লো আকৌ পিকনিক খাব মানসৰ পৰা আহি আজি গৈ আছোঁ গাইজ পাটনা মানে একচুৱেলি টিকেট আগতে কাটি থৈছোঁ বাৰু সেইকাৰণে টেনশ্যন নাছিল আপ ডাউন টিকেট একেবাৰে কাটি থৈছোঁ এচিত এতিয়া ধুনীয়াকৈ ওলাই যাওঁ ন ইফালে আহি আছে মা বেগ লৈ পুৰা একদম বেগ লৈ যাই আছো দিয়ক গাইছ এতিয়া এনেকৈ ওলালোঁ এতিয়া ধুনীয়াকৈ গৈ থাকোঁ মানে এইকেইদিন কি হ'ল গাইছ 1% টাইম পোৱা নাই আপোনালোকক যে ভিডিঅ' মানে আপডেট দিম মই বাহিৰত গৈ আছোঁ ইমান দূৰত তো আপডেটটোও দিব পৰা নাই গাইছ ইমান মানে ব্যস্ততাৰ মাজত আছিলোঁ নিজৰ অলপ পাৰ্চনেল কিবা কিবি কাম থাকে ন এইকাৰণে মানে ভিডিঅ' বনোৱাই নহয় এতিয়া যাওঁ ডাইৰেক্ট ষ্টেচন ইয়াৰ পৰা অটো লওঁ অটো দি যাওঁ ষ্টেচন তো বৰ্তমান আহি পালোঁ বঙাইগাঁও ষ্টেচন চাইছে তো এতিয়া বলক ভিতৰত যাওঁ আৰু ট্ৰেইনত উঠো ন তো এইখনে হ'ল ট্ৰেইন এইখন ট্ৰেইনতে যাম পাটনা গাইছ তো বৰ্তমান আছোঁ ষ্টেচন মানে ট্ৰেইনত উঠিলৈ বাৰু বস্তুবিলাক থৈ আহিলোঁ আৰু আহি আছে শচীন ভাই লগ কৰিব ইফালে আহি পালে শচীন ভাই দে ভাই ভাল লাগিল আহিলি আৰু এনেকুৱা টাইপৰ মানে পাটনা যোৱা প্লেনিং হ'ল মই মানে নিজেই ক'ব নোৱাৰোঁ কি কামত গৈ আছোঁ জনাম আপোনালোকক এতিয়া নহয় পিছত জনাম মানে কিবা কিবি কামৰ কাৰণে গৈ আছোঁ বাৰু যদিও অলপ পিছত ট্ৰেইন এৰিব আমিও যাওঁ ধুনীয়াকৈ পাটনা দে The next day. গুড মৰ্নিং ফ্ৰম পাটনা গাইছ তো বৰ্তমান আছোঁ গাইছ বিহাৰত থকা পাটনা চহৰত মানে বিহাৰৰ ৰাজধানী হ'ল পাটনা কিয় আহিলোঁ পাটনাত তো গোটেইখিনি কথা আপোনালোকক জনাই আছোঁ এইখন হোটেলতে বাৰু আছোঁ মই আৰু এই ভিডিঅ'টো গাইছ 3 দিন পিছত মই শ্বুট কৰি আছোঁ বিকজ ইমান কিবা কিবি কামৰ ব্যস্ততাৰ মাজত আছিলোঁ গাইছ এইকাৰণে ভালকৈ আপোনালোকক আপডেটো দিব পৰা নাই আপোনালোকক ক'বও পৰা নাই যে মই বাহিৰত ক'ৰবাত গৈ আছোঁ মানে ৰিচেণ্টলি টিকেট হ'ল আৰু ওলাই আহিলোঁ আৰু এই কাৰণে মানে ভালকৈ ভিডিঅ' চিডিঅ' বনাব পৰা নাই ছানডে কি হ'ল বোলো পিকনিক খাই আহি 7 তাৰিখত আছিল গাইছ টিকেট পাটনাৰ তো ডাইৰেক্ট পাটনাত ওলাই আহিলোঁ তাৰপিছত আৰু গাইছ ভালকৈ ভিডিঅ' বনোৱা হোৱা নাই আৰু ইনষ্টাত ইমান এটা আপডেটো থাকিব পৰা নাই এইকাৰণে বাৰু আপোনালোকক আপডেটটো দি দিলোঁ বৰ্তমান আছোঁ পাটনাত আৰু গৈ আছোঁ গাইছ অসমত 15 তাৰিখত আৰু কি কামত আহিছোঁ এইটো আপোনালোকক অলপ পিছত জনাই আছোঁ তো বলক এবাৰ হোটেল ৰুমৰ বাহিৰত গৈ আপোনালোকক দেখাই দিওঁ ইয়াতে এটা ওচৰত পাৰ্ক আছে পাৰ্কখনে বাৰু আপোনালোকক দেখাওক তো বলক ন আৰু এইখনে হ'ল আমাৰ হোটেলখন অলপ পিছত বাৰু আপোনালোকক দেখাই আছোঁ তো বলক এবাৰ বাহিৰত দেখাই দিওঁ আপোনালোকক এয়া চাওক গাইছ চাইছে এইখিনি ঠাইতে বৰ্তমান আমি আছোঁ এয়া চাওক চাইছে 46 হিন্দী
হিন্দী পঢ়িব জানো কিন্তু অলপমান প্ৰব্লেম হয় বাৰু, একো নাই। মই জীৱনৰ প্ৰথমবাৰ এনেকা বিহাৰ আহি পালো গাইছ। আগতে একচুৱেলি কেতিয়া অহা নাছিলো বিহাৰ। দিয়ক এতিয়া হোটেলৰ ভিতৰত সোমাই আপোনালোকক দেখুৱাই আছো। আৰু কি কামত আহিছো এতিয়াই নকওঁ আপোনালোকক, লাহে লাহে জনাই আছো। তো বলক এবাৰ হোটেলৰ ভিতৰত সোমাও ন। এইখন একচুৱেলি হোটেল নহয়, গেষ্ট হাউচে হয় বাৰু। ইয়াতে মানে হোটেল বিচাৰি পোৱাটো বহুত টান হয়। আৰু মই আছো পাটনাৰ পিচি কলনীত। এইখন গেষ্ট হাউচ হ'ল পিচি কলনীত। তো চাইছো ওপৰৰ পৰা গেষ্ট হাউচৰ ভিউটো। এইখন হ'ল আমাৰ গেষ্ট হাউচ, ইয়াতে মই আছো বাৰু, অকলে আছো। মোৰ লগত আছে বৰ্তমান হোটেলৰ মেনেজাৰ দা। এই দাদাৰে হোটেলখন হয়। হোটেল मीन गेस्ट हाउस है ना, ये गेस्ट हाउस है ना। और इसका एड्रेस बता दीजिए थोड़ा। डी सेक्टर कंकड़बाग पीसी कॉलोनी ডি সেক্টৰ कंकड़बाग পিচি কলনী। ইয়াতে মানে অসমীয়া বুজি নাপায়, আপোনালোকে গম পায়। ইয়াতে नियर शिवाजी पार्क নিয়াৰ শিৱাজী পাৰ্ক, कंकड़बाग टेम्पू स्टैंड। টেম্পু ষ্টেণ্ড না। ইয়াত চাইছে এইটো হ'ল শিৱাজী পাৰ্ক, চাইছে আপোনালোকে। আৰু পাটনা में भैया बहुत सारा पार्क है ना। हाँ कंकड़बाग कॉलोनी पार्क। আৰু ইয়াতে একচুৱেলি বেছিভাগ মানুহ ডক্টৰে দেখাব আহে। আৰু মই য'ত আছোঁ পিচি কলনী এৰিয়া, এইখন ঠাইত হস্পিটেল আছে ওচৰত। আৰু ইয়াতে মানে পেচেণ্টৰ মানুহ বেছি ইয়াতে আহে, মানে হাত ভৰি ভাঙা, মানে ইয়াতে ডক্টৰৰ হেৰি হয় আৰু। তো মোৰ মানে এজন চিনাকি মানুহ ইয়াতে এডমিট আছে, তাৰ কাৰণে বাৰু আহিছোঁ মই। আৰু অলপ কিবা কি কামো আছিল পাৰ্চনেল, তাৰ কাৰণে ভালকৈ আপোনালোকক ভিডিঅ' বনাই আপডেট দিব পৰা নাছিলোঁ। তো একো নাই, তো ভাবিলোঁ এই ভিডিঅ'টো বনাওঁ। এইবাৰ মানে গাইছ ইচ্ছাই নাছিল ভিডিঅ' চিডিঅ' বনোৱাৰ, আৰু সময় পোৱা নাই গাইছ, এইকাৰণে ভালকৈ ভিডিঅ' দিব পৰা নাই। যিহেতু এইবাৰ গাইছ ব্লগ বনাব অহা নাই, ব্লগ বনাব আহিলে তো আপোনালোকে গম পাই ভিডিঅ' বনাওঁ। এইবাৰ ইমান ভিডিঅ'ৰ কনচেপ্টটো লৈ অহা নাই মই। তো বলক এবাৰ হোটেল ৰুম দেখাই দিওঁ ন। এইটো একচুৱেলি হোটেল নহয়, গেষ্ট হাউচ। আপোনালোক আগতে কৈছোঁ, দাদা এনে এটা ৰুম খুলি আপোনালোকক দেখুৱাই দিব। ইয়াতে আপোনালোক আহিলে থাকিব পাৰে ধুনীয়াকৈ। এটেচ ৱাশৰুম বিহে। अटैच वॉशरूम है और इंडियन इंडियन भी। আৰু ইয়াতে যদি আপোনালোকে ডক্টৰ দেখাব আহে, তেনেহ'লে আপোনালোকে যদি ইয়াতে থাকে, ইয়াতে বেচিকেলি ইয়াতে ज़्यादा হোটেল নেই না, नहीं গেষ্ট হাউচ এক দো গেষ্ট হাউচ নিজে যদি ৰান্ধি খাব বিচাৰে, ইয়াতে কিচেন ৰুমো আছে, দাদাই এভেইলেবল কৰাই দিব। আপোনালোকে ধুনীয়াকৈ ৰান্ধিও খাব পাৰে, টেনশ্যন নাই। আৰু চাইছে গাইছ ইয়াতে সৰু 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 কিমানকেইটা ৰুম আছে। ইয়াতে আপোনালোকে আহি ধুনীয়াকৈ ষ্টে কৰিব পাৰে। চাইছে মই অলপ অলপ আপোনালোকক দেখুৱাই দিলোঁ। চব ছেমে হয় বাৰু ৰুমবিলাক। ইয়াতে আপোনালোকে দুটা বেড পাই যাব, ধুনীয়াকৈ ৰেষ্ট ল'ব পাৰে। এতিয়া বলক অলপ পাৰ্কৰ ভিতৰত যাওঁ আৰু আপোনালোকক দেখাওঁ। আৰু এনেকৈ গাইছ অকলে অকলে বিহাৰ আহি ফুৰি আছোঁ, ভালে লাগি আছে দিয়ক, ইমান এটা বেয়াও লগা নাই। আৰু গোটেইখিনি কথাটো আপোনালোকে গম পালে একচুৱেলি কিয় অহা হ'ল পাটনাত। এতিয়া বলক পাৰ্কৰ বাহিৰত যাওঁ, আৰু অলপ কামো আছে, কামখিনিও যাওঁ কৰি লওঁ ন। কিনো কৰিম অকলে অকলে গাইছ পাৰ্কত। এতিয়া এটা আপোনালোকক শায়ৰী শুনাও নেকি গাইছ। লাইফত বন্ধু অকলে খোজকাঢ়া শিকক, কেতিয়া কোনোবাই ধোকা দিয়ে ক'ব নোৱাৰি। মই যেনেকৈ অকলে ট্ৰেভেল কৰি আহিলোঁ অসমৰ পৰা পাটনা, এনেকৈ আপোনালোকেও লাইফত ট্ৰেভেল কৰক। কাহৰ কথা ভাবি লাভ নাই গাইছ এই দুনিয়াখনত। যদি আপোনাক কোনোবাই ধোকা দিছে বা আপোনাৰ লগত কোনোবাই চিট কৰিছে, কেতিয়াও ডিপ্ৰেশ্যন নল'ব, কেতিয়াও টেনশ্যন নকৰিব। চাগে আপোনাৰ কপালত ইয়াতকৈ ভাল লিখা আছে। দিয়ক বহুত মটিভেশ্যন দিলোঁ দিয়ক। এইখন গেষ্ট হাউচতে আমি আছোঁ, চাইছে আপোনালোকে। আৰু একচুৱেলি পাটনাত এনে ফুৰা ঠাই বহুতেই আছে, কিন্তু মোৰ হাতত যিহেতু বহুত সময় কম আৰু কিবা কিবি কামৰ কাৰণে আহিছোঁ, এই কাৰণে বাৰু আপোনালোকক ভালকৈ ফুৰি দেখাব নোৱাৰিলোঁ। তো 15 তাৰিখতে গৈ আছোঁ গাইছ অসমত। বহুত বেছি বেয়াও লাগি আছে গাইছ, এইবাৰ বিহুত ঘৰত থাকিব নোৱাৰিম, এইটোৱে গাইছ বহুত বেছি বেয়া লাগি আছে, মিছ কৰি আছোঁ। 2,000 years later. আৰু ইমান দিনৰ মূৰত আজি অলপ ওলালোঁ গাইছ পাটনা চিটি ফুৰিবৰ কাৰণে। এয়া চাইছে ৰাতিৰ পৰিৱেশ পাটনা চিটিৰ। পাটনা বেচিকেলি অহাৰ পিছত ফুৰা হোৱাই নাই। কালি মোৰ ট্ৰেইন বঙাইগাঁও যোৱাৰ, তো আজি অলপ ফুৰিলোঁ ন। ইফালে চব ফুড ষ্টল পাব আপোনালোকে। ইমান দিন গাইছ মানে ফাষ্ট ফুড আইটেম খোৱাই নাছিলোঁ একচুৱেলি। তো বৰ্তমান আহি পালোঁ ৰেষ্টুৰেণ্টত। তো দিয়ক ইয়াতে কিবা এটা খাই লওঁ। কালি হ'ল মোৰ ইয়াৰ পৰা ট্ৰেইন, কালি ডাইৰেক্ট যাম অসম। ভালে লাগিল দিয়ক, বিহাৰত থাকি এক্সপিৰিয়েঞ্চো ভালে পালোঁ, ইমান এটা বেয়াও নাছিল এক্সপিৰিয়েঞ্চ। আৰু প্ৰায় 8 ডেজে হ'ল বিহাৰত ষ্টে কৰা। তো ইয়াতে আহি পালে ধুনীয়াকৈ চাওমিন, তো এতিয়া খাই লওঁ ন। আৰু সঁচাকৈ গাইছ বহুত দিনৰ মূৰত মানে চাওমিন খাই আছোঁ পাটনা অহাৰ পিছত। 1% মানে ফাষ্ট ফুড আইটেম খোৱাই নাছিলোঁ, তো আজি ফাইনেলি খাই আছোঁ। মানে ভাত আৰু চাহ এইটো খাই মানে দিনবিলাক পাৰ কৰিলোঁ। একো নাই, কালি যিহেতু ঘৰত যামে, ঘৰত যাই এসাঁজ
মাৰ হাতৰ খানাটো খাব পাৰিমে, টেনশ্যন নাই। এইকেইদিন বহুত বেছি কষ্ট হ'ল, কিন্তু ভালো লাগিল, এটা এক্সপিৰিয়েঞ্চ পালোঁ।